সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিগৰাকী অংগনবাড়ীৰ যিসকল কৰ্মীসকলক তেওঁলোকক মোবাইল ফোন বিতৰণ কৰা হৈছে আৰু আজি বজালী জিলাতো 903গৰাকী অংগনবাড়ী কৰ্মীক আমি মোবাইল ফোন প্ৰদান কৰিছোঁ। আৰু মূলগতভাৱে উদ্দেশ্য এইটোৱে, যিহেতু আজিৰ শিশু কাইলৈ ভৱিষ্যতৰ নাগৰিক, গতিকে সেই শিশুসকলক যাতে মানসিক শাৰীৰিক বৌদ্ধিকভাৱে যাতে ঠিক কৰি ৰাখিব পৰা যায়, তাৰ কাৰণে নিশ্চিত ৰূপত অংগনবাড়ী কেন্দ্ৰসমূহৰ বা অংগনবাড়ীৰ কৰ্মীসকলৰ নিশ্চিত ভূমিকা আছে। মাকৰ পিছতে মাতৃৰ পিছতে যদি শিশুসকলক চোৱা চিতা কৰাৰ সুযোগ সুবিধা পায়, তেতিয়াহ'লে অংগনবাড়ীৰ কৰ্মীসকলে পায়। যাৰ কাৰণে যাতে সুস্থ পৰিৱেশত যাতে তেওঁলোকে যাতে পাঠদান কৰাব পাৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে 2000তকৈ অধিক 25 লাখ টকীয়া অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। আগন্তুক দিনত যিসকলৰ মাটি আছে প্ৰতিটো কেন্দ্ৰতে তেনেকুৱাকৈ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। আৰু নিৰ্মাণ কৰাৰ উদ্দেশ্য হৈছে এইটোৱে, যাতে পৰিৱেশ যাতে এটা সেয়া। মই আপোনালোকৰ জৰিয়তে মই অভিভাৱকসকলক এইটোৱে আহ্বান জনাম যে নিজৰ শিশুক যাতে সকলোৰে লগত মিলিব পৰাকৈ যাতে অংগনবাড়ী কেন্দ্ৰত যাতে নিজৰ শিশুটোক যাতে পঠায়। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ আমি যে বিভিন্ন ধৰণৰ ইংৰাজী মাধ্যমৰ তেনেকুৱা শিশুৰ ওলমিব পৰা স্কুল আজিকালি ওলাইছে, আৰু সেইবোৰত যদি শিশুসকলক যদি এতিয়া যদি দিয়া যায়, পৰৱৰ্তী সময়ত আল্টিমেটলি তেওঁলোকে বাধ্যতামূলকভাৱে ইংৰাজী মাধ্যমত পঢ়িবলৈ বাধ্য, আৰু সেইটো হোৱাৰ লগে লগে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি আহেগৈ। গতিকে আমাৰ অসমীয়া ভাষাটোৰ কাৰণে বিপদ আহিব, আৰু নিজৰ সন্তানটোৰ কাৰণে বিপদ আহিব এনেকুৱা যে সন্তানটোৱে দুখীয়া মানুহৰ লগত, দুখীয়া ল'ৰা ছোৱালীৰ লগত মিলিব পৰা পৰিৱেশ নাথাকিব। কাৰণ ইংৰাজী মাধ্যমত তেনেকুৱা অংগনবাড়ী বা কিডজি বা যিকোনো স্কুলত যদি পঢ়ায়, যিহেতু টাই পৰিহিত যিহেতু শিশুবোৰ থাকে, গতিকে সেই শিশুসকলৰ মানসিকতা অন্য ৰূপত গঢ় লৈ উঠে। আৰু যিহেতু অংগনবাড়ীৰ কেন্দ্ৰত গ'লে খেলা চালকৰ শিশুও যায়, শিক্ষকৰ শিশুও যায়, ব্যৱসায়ৰ শিশুও যায়, কৃষকৰ শিশুও যায়, যাৰ কাৰণে গোটেই সমাজ জীৱনৰ শিশুসকলক লগ পায়। গতিকে মই অভিভাৱকক আহ্বান জনাইছোঁ, অসমীয়া ভাষাৰ মাধ্যমৰ স্কুলৰ যাতে সংখ্যা যাতে বৃদ্ধি হয়, আগন্তুক দিনত নিজৰ শিশুটোৱে যাতে নিজৰ সমাজখন বুজি উঠে, তাৰ কাৰণে যাতে অংগনবাড়ীসকল তাত যে প্ৰেৰণ কৰে, পঠাই মই আহ্বান জনাইছোঁ।